হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মেথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজি মই তোমালোকৰ লগত ত্ৰিকোণমিতিৰ পৰিচয়ৰ যিটো তোমাৰ তৃতীয় পাঠ হ'ব 8.3 পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত, সেই পাঠটো মই তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকৰ বহি কিতাপ কলম লগত লৈ বহিবা, ঠিক আছে বাৰু। একেবাৰে সুন্দৰ এটা সহজ এটা পাঠ চাবা। পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত। আগতে বাৰু তুমি পূৰক কোণ কি বস্তু এইটো তুমি বুজি ল'বলৈ। পূৰক কোণ আমি জানো, পূৰক কোণ কাকে, যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেনেহ'লে সেই কোণবিলাক পৰস্পৰ কি বুলি কোৱা হয়? পূৰক কোণ বুলি কোৱা হয়। আমি আগতে পাইছোঁ। আৰু যদি দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় সেই কোণবিলাক কোৱা হয় সম্পূৰক কোণ। ঠিক আছে, আমি পূৰক কোণৰ লৈ আমি আলোচনা কৰিছোঁ। এইটো চাবা তুমি, এইটো ABC এটা সমকোণী ত্ৰিভুজ, ABC এটা সমকোণী ত্ৰিভুজ যাৰ বি কোণটো 90 ডিগ্ৰী, চি আৰু এ কোণটা সূক্ষ্মকোণ। যদি বি কোণটো সমকোণ হয় তেনে এ আৰু চিৰ যোগফল কিমান হ'ব? আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে বি যদি অকলে 90 ডিগ্ৰী হয় তেনেহ'লে এ আৰু চি কোণৰ যোগফল কিমান হ'ব? 90 ডিগ্ৰী হ'ব। গতিকে এ আৰু চি কোণটাক পৰস্পৰ কি বুলি কোৱা হ'ব? পূৰক কোণ বুলি কোৱা হ'ব। যেনেকৈ লিখি দিছোঁ মই ইয়াতে যে ত্ৰিভুজ ABCৰ বি কোণ সমান 90 ডিগ্ৰী, তেন্তে আমাৰ কি হ'ব? এ কোণ যোগ চি কোণ সমান কিমান হ'ব? 90 ডিগ্ৰী হ'ব। যদি এ আৰু চিৰ যোগফল, আমি কোণৰ চিনটো ইয়াতে ইউজ নকৰোঁ, অকল এ প্লাছ চি গ'লে 90 ডিগ্ৰী, তেতিয়া চি ইজিকেলি কি হ'ব? 90 ডিগ্ৰী মাইনাছ এ হ'ব। কিন্তু এই কথাটো আমাৰ প্ৰয়োজন হ'ব। তাৰমানে এই কোণটোৰ মান হ'ব 90 ডিগ্ৰীৰ পৰা এ বিয়োগ কৰিলে যি মান পোৱা যায় সেইখিনি হ'ব চি কোণৰ মান। এতিয়া আমি এ কোণ সাপেক্ষে যিকেইটা ত্ৰিকোণমিতিক অনুপাত আছে আমি ওলাই দিওঁ। আমি জানো এ কোণ সাপেক্ষে যদি আমি চাইন ওলাব যাওঁ তেনেহ'লে কি লাগিব? এ কোণ সাপেক্ষে লম্ব কোণটো BC আৰু কৰ্ণ আমাৰ AC, লম্ব বাই কৰ্ণ হ'ব চাইন। গতিকে আমি ইয়াতে লিখিম চাইন এ ইজিকেলটো কি হ'ব? লম্ব বাই কৰ্ণ BC বাই AC। ঠিক একেদৰে কস এ কোণ সাপেক্ষে দেই AB বাই AC, tan A কি হ'ব? BC বাই AB, লম্ব বাই ভূমি। এই যে লক ভক লভ এইবিলাক কথা মই আগৰ ভিডিঅ'টোত মই তোমালোকক আলোচনা কৰিছোঁ। যদি কোনোবা নতুন ছাত্ৰ ছাত্ৰী আছা, যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, তোমালোকে আগৰ ভিডিঅ'টো চাবা, তেতিয়া তোমাৰ 100% কি হৈ যাব? ক্লিয়াৰ হৈ যাব, বুজি পাবা। এতিয়া কট এ ইজিকেলটো কি আছিল? কট আছিল আমাৰ 10 ৰ উল্টা, তেতিয়া এইটো হ'ব AB বাই BC, 10 ৰ উল্টা। চেক কি হ'ব? চেক এ ইজিকেলটো হ'ব কচৰ উল্টা AC বাই AB। কুচেক কি হ'ব? কুচেক চাইনৰ উল্টা AC বাই BC। ঠিক আছে, এতিয়া আমি বাৰু চি কোণ সাপেক্ষে যাম। চি কোণ এতিয়া তুমি যদি মই ইয়াতে লিখোঁ চাইন চি বুলিলে তুমি কি বুজিবা? চাইন চি চি কোণ হ'ল এইটো, চি কোণ সাপেক্ষে লম্ব হ'ল AB, কৰ্ণ হ'ল AC। তেনেহ'লে এইটো আমি লিখিম AB বাই AC। কিন্তু মই এতিয়া তোমালোকক এটা কথা কম, এই যে চাইন চি লিখিছোঁ, চি কোণ মানেনো কি? চি কোণ মানে হৈছে আমাৰ 90 ডিগ্ৰী মাইনাছ এ। গতিকে আমি ইয়াতে চি কোণটো নেলিখোঁ, চি কোণৰ পৰিৱৰ্তে আমি কি লিখিম? এতিয়া লিখিছোঁ আমি চাইন 90 ডিগ্ৰী মাইনাছ এ, চি কোণৰ পৰিৱৰ্তে এইটো বহালো। এতিয়া কছ চি মানে 90 ডিগ্ৰী মাইনাছ এ, তেতিয়া কি হ'ব? কছ চি কোণ সাপেক্ষে ভূমি হ'ব BC বাই AC। এইবাৰ আহা তুমি 90 ডিগ্ৰী মাইনাছ এ মানে 10C কি হ'ব? লম্ব হৈছে AB বাই ভূমি আছে BC। এইবাৰ আহা কট চি মানে 90 ডিগ্ৰী মাইনাছ এ সমান কি হ'ব? 10 ৰ উল্টা BC বাই AB। এইবাৰ আহা তুমি চেক 90 ডিগ্ৰী মাইনাছ এ মানে চেক চি ইজিকেলটো কি হ'ব? কচৰ উল্টা AC বাই BC। এইবাৰ আহা তুমি লাষ্ট
কোসেক সি মানে 90 ডিগ্ৰী মাইনাছ এ সমান কি হ'ব সাইনৰ উল্টা এইটো কি আছে এসি বাই এবি এসি বাই এবি এতে এইটো পক্ষ আৰু এইটো পক্ষ তুমি অলপ লক্ষ্য কৰা এবি বাই এসি অনুপাতটো এবি বাই এসি অনুপাতটো ইয়াৰ এবি বাই এসি কি cos এর সমান তাৰ মানে আমি যদি কও এতিয়া যদি কও যে cos 90 ডিগ্ৰী মাইনাছ এ আসিল আমাৰ বিসি বাই এসি এই বিসি বাই এসি ইয়াতে হৈ গৈছে কি sin এ তাৰ মানে আমি লিখিব পাৰিম এটো sin এ ঠিক একাধারে তুমি চা sin 90 ডিগ্ৰী মাইনাছ এ এইটো কি আছিল এটা আছিল এবি বাই এসি sin 90 ডিগ্ৰী মাইনাছ এ ইকুয়াল আছে এবি বাই এসি ইয়াতে এবি বাই এসি কি আছে cos এ তেনালে sin 90 ডিগ্ৰী মাইনাছ এ মানে এইটো লিখিম আমি cos এ এইবিলাক হতে আছে sin 90 ডিগ্ৰী মাইনাছ এ মানে কি cos এ আৰু cos 90 ডিগ্ৰী মাইনাছ এ মানে কি হয় sin এ ঠিক এবাৰ আহা তুমি tan 90 ডিগ্ৰী মাইনাছ এ tan টু এবি বাই বিসি টো এতে চা কি হৈছে cot এ মানে tan 90 ডিগ্ৰী মাইনাছ এ মানে কি cot এ একেদৰে cot 90 ডিগ্ৰী মাইনাছ এ মানে তুমি দেখা পাবা এতে tan এ cot 90 ডিগ্ৰী আছে বিসি বাই এবি এইবাৰ আহা তুমি sec 90 ডিগ্ৰী মাইনাছ এ sec 90 ডিগ্ৰী মাইনাছ এ ইকুয়াল কি আছে ইয়াতে আছে আমাৰ এসি বাই বিসি ইয়াতে এসি বাই বিসি আছে cosec তেনে এটা আমি লিখিম cosec এ আৰু cosec 90 ডিগ্ৰী মাইনাছ এ এইটো মানে কি আছে sec এ cosec 90 ডিগ্ৰী আছে এসি বাই এবি এটো এসি বাই এবি কি বুঝাইছে sec এ গতিকে এই কেটা হল তোমার পূরক কোণৰ সূত্র এই কেটা সূত্র তোমার দরকারি সূত্র তুমি একো ডাঙৰ কথা নহয় ওচৰা ওচৰি কোণ দুটাৰ অনুপাত এটো sin 90 হয় cos 90 ডিগ্ৰী মাইনাছ এ মানে হ'ব sin আৰু tan 90 ডিগ্ৰী মাইনাছ এ হ'ব cot 90 ডিগ্ৰী মাইনাছ এ মানে হ'ব tan sec 90 ডিগ্ৰী মাইনাছ এ মানে cosec এ cosec 90 ডিগ্ৰী মাইনাছ এ মানে cosec 90 ডিগ্ৰী মাইনাছ এ মানে কি sec এ ঠিক আছে ওচৰা ওচৰি কেটা কোনো প্ৰবলেম নাই এবাৰ তোমালোকে অনুশীলনে আহা অনুশীলনী কেইটামান অংক মই তোমালোকৰ লগত আলোচনা কৰিছো একৰ 8.3 অনুশীলনী যেটো একৰ 1 নম্বৰ অংকটো মই প্ৰথম লৈছো একদম সহজ অংক কি আছে অংকটো sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী অংকটো চাই তুমি এটা ধাৰণা কৰিব লাগিব কি কৰিব লাগে 18 আৰু 72 এই কোণ দুটা যদি যোগ কৰা আমাৰ কি হয় 18 আৰু 72 এ 8 দিয়ে 10 7 8 9 90 ডিগ্ৰী তাৰ মানে এই কোণ দুটা পৰস্পৰ কি কোণ পূৰক কোণ আমি এটাক আনটোলৈ আমি পৰিৱৰ্তন কৰিব পাৰো এতিয়া তুমি চা এটা যদি মই একজন এনেকৈ কৰো sin ইটো যদি লিখো মই 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী 18 ডিগ্ৰী হ'ব না নাই 90 ডিগ্ৰী পৰা 18 ডিগ্ৰী বিয়োগ আমাৰ 18 ডিগ্ৰী হ'ব বাই আছে আমাৰ কি cos এইটো কিন্তু এনে ৰাখিব লাগিব cos 72 এটা তুমি সূত্র ফালে লক্ষ্য কৰছন sin 90 ডিগ্ৰী মাইনাছ এ মানে কি আছে cos a ইয়াতে sin 90 ডিগ্ৰী মাইনাছ 72 মানে কি হ'ব sin 90 ডিগ্ৰী মাইনাছ 72 মানে কি হ'ব cos 72 ডিগ্ৰী ইজিকেল টু আহিব ইয়াতে সূত্ৰটো হ'ব cos 72 ডিগ্ৰী বাই তলত আছে আমাৰ cos 72 ডিগ্ৰী cos 72 একে বস্তু আহিল গতিকে 1 হৈ গ'ল একদম সহজ অংক এইবাৰ মই তোমালোকক আৰু এটা বেলেগ অংক 5 নম্বৰ অংকটো মই লৈছো 5 নম্বৰ একৰ 5 নম্বৰ কোটো চাই লবা 35 55 cos 35 sin 55 এটা আছে cos 35 sin 55 ডিগ্ৰী মাইনাস আছে তোমাৰ cos 35 সরি মাইনাস আছে এটু cos নহয় দে মই ভুল লিখিলো দুইটা একই অনুপাত আছে sin 35 sin 35 sin 45 আর cos 35 sin সরি বারে বারে ভুলা দেই cos 55 ডিগ্রি ঠিক আছে এইটো মান আমি ওলাব লাগে একো টান নহয় তুমি 35 55 লক্ষ্য কৰিছা 35 55 এটো sin আছে এটো cos আছে আমি দুটা চেঞ্জ কৰি দিম sin 35 ক লিখিব পাৰি 90 ডিগ্ৰী মাইনাস
55 আৰু এটো sin 55 আছে এটো লেখা 90 ডিগ্ৰী মাইনাস 35 ডিগ্ৰী মাইনাস আছে cos এই দুটো একে থাকিব 35 যেনেকা আছে নে cos 55 ডিগ্ৰী ঠিক আছে বুজি পাইছা না তোমালোকে এই দুটো আমি চেঞ্জ কৰিছো এটা sin 90 ডিগ্ৰী মাইনাস এ মানে তো আমি জানো cos এ তেনেহলে এটো লিখিব আৰু আমি cos 55 ডিগ্ৰী এটো হ'ব cos 35 ডিগ্ৰী মাইনাস আছে এতে cos 35 ডিগ্ৰী into cos 55 ডিগ্ৰী একে বস্তু আছে এখিনি পৰা এখিনি বিয়োগ কৰিলে কি হ'ব 0 आंसर 0 ঠিক আছে তে বাকি তোমালোকে অবশ্য কৰি লব পাৰিবা মই 2 নম্বৰৰ পৰা এটা অংক কৰিম 2 এর ভিডিওটো তোমালোকে ভালকে চাই লবা সূত্ৰবিলাক তেতিয়া তোমাৰ ক্লিয়াৰ হৈ যাব এই যে 2 নম্বৰ অংকটো চোৱা 2 এর 1 নম্বৰ 2 এর 1 কি আছে অংকটো চাই লও 1048 into এটো প্রমাণ কৰিছে দেই 1048 1020 1042 1067 is equal to 1 হ'ব লাগে লেফট হ্যান্ড সাইড বুলি লিখিব লাগিব 1048 না 48 1023 1023 1042 আর এটা আছে 1067 ডিগ্রি ইজিক্যাল আমি বনাব লাগে 1 একো টান নাই 48 আর 42 পুরো 423 আর 67 পুরো এইটুক আমি চেঞ্জ কৰিম 42 লৈ এইটুক আমি 67 লৈ চেঞ্জ কৰিম হৈ যাব 1048 এটা আমি লিখিব পাৰো কি 90 ডিগ্রি মাইনাস কিমান 90 ডিগ্রি মাইনাস কিমান হ'ব 42 ডিগ্রি মাইনাস 42 ডিগ্রি এটা হ'ব 10 90 ডিগ্রি মাইনাস 67 ডিগ্রি ইজিক্যাল আছে 10 42 ডিগ্রি 10 67 ডিগ্রি 10 90 ডিগ্রি মাইনাস কি আছিল cot 42 ডিগ্রি এটো হ'ব cot 67 ডিগ্রি ইনটু আছে 10 42 ডিগ্রি 10 কি আছে 67 ডিগ্রি এদিকে 1042 আর cot 42 একেলগ করা পূরণ করলে কি হবে 1 একেদরে cot সরি 10 টা আগত লেখা 1067 ডিগ্রি ইনটু cot 67 ডিগ্রি ইকুয়াল টু 1 হয় এটো 1 ইনটু 1 ইজ ইকুয়াল টু 1 রাইট হ্যান্ড সাইড হয়ে গেল বুঝেছ নালে এটো উল্টাই দেব সরি এটো cot দে cot 45 এটো হলো তুমি cos লিখিছো cos নহয় cot ঠিক আছে 10 into cot is equal to 1 10 into cot is equal to 1 সূত্র আছে সেই সূত্রটো ব্যবহার কৰি দিছো ঠিক আছে এতে 2 এর আৰু এটা আছে তোমালোকে এটো নিশ্চয় কৰিবা এতে 3 এর সোয়া 3 নম্বৰ অংকটো সোয়া ভেরি ইন্টারেস্টিং অংক ইম্পর্টেন্ট হয় 3 নম্বৰ অংক দিছে কি আছে আমার যদি 10 is 10 twice equal to cot a minus 18 ডিগ্রি হয় এটো দিয়া আছে 10 twice equal to cot a minus 18 ডিগ্রি তেনেহলে এর ভ্যালু উলিয়াব লাগে এই এ যে আছে এর মান এ কোণৰ মান আমি উলিয়াব লাগে ঠিক আছে এটো কিন্তু সূক্ষ্মকোণ বুলি উল্লেখ কৰা আছে 90 ডিগ্রি কম এতিয়া চাবা এই 10 টুৱাইস আমি লিখিব পাৰো সরি ভুল লিখিলো মই 10 টুৱাইস নহয় এটো আমি লিখিব লাগিব cot 10 টু হৈ যাব cot 90 ডিগ্রি মাইনাস টুৱাইস 10 twice মানে cot 90 ডিগ্রি মাইনাস twice is equal to কি আছে cot a minus 18 ডিগ্রি তার মানে ইয়ার পর আমি কব পারো যেহেতু দুইফালে cot একে আছে গতি অনুপাত দুটা একে আছে গতি কোন দুটা কি হবে সমান হবে ইয়ার পর 90 ডিগ্রি মাইনাস twice is equal to a minus 18 ডিগ্রি ঠিক আছে তুমি করা 18 ইফালে আনা twice ইফালে নি একে হবে 90 plus 18 ডিগ্রি is equal to a plus twice a আৰু twice যোগ কৰিলে কিমান হ'ব বাবা a আৰু twice যোগ কৰিলে কিমান হ'ব thrice এই thrice টো মই লেফট সাইডে লিখিছো thrice equal to 108 ডিগ্রি a equal to কি হ'ব 108 by 3 is equal to কিমান হ'ব 3 3 যা
3 3 গুণ 9 1 থাকিল 300 গুণ 18 37 ডিগ্ৰী অৰ্থাৎ এৰ মান কিমান আহি গ'ল 37 ডিগ্ৰী আনসাৰ নিশ্চয় বুজি পাইছা তোমালোকে হা একদম সহজ অংক এনেকুৱা অংক পৰীক্ষাত তোমাৰ আহিব ইয়াৰ পাছতটো আছে tan a cot b প্ৰমাণ কৰা যে a + b = 2 এইটো ইম্পৰ্টেন্ট হয় 4 নম্বৰ মই কৰিয়ে দিছো এতে দিয়া আছে আমাক কি tan a cot b একদম সহজ অংক tan a মানে কি হ'ব আমি এটো যদি cot লিখো cot 90 ডিগ্ৰী মাইনাস a মানে tan a হৈ যাব সমান আছে কি cot b ঠিক আছে এতিয়া cot দুইফালে আছে আমি cot বাদ দিয়া নহয় যেহেতু ত্ৰিকোণমিতিক অনুপাত দুটা একে সমান হৈ আছে তেনেহলে আমাৰ কি কোণৰ মান দুটা হ'ব এতিয়া কি বুলি লিখিম আমি 90 ডিগ্ৰী মাইনাস a b তাহলে 90 ডিগ্ৰী a প্লাস মাইনাস এটো হ'ব লৈছো প্লাস b তাহলে a প্লাস b কিমান হ'ব 90 ডিগ্ৰী প্ৰুফড নিশ্চয় বুজিছা হ্যাঁ হালকে চাই লোৱা তোমালোকে হালকে চাই লোৱা একো টান অংক নহয় একেবাৰে সহজ অংক মাত্ৰ তোমালোকে গুৰুত্ব দিব লাগিব যদি গুৰুত্ব নিদিয়া বাবা নহব অংক বস্তুটো একেবাৰে সহজ যদি তুমি বুজিবা আর বুজি নাপালে তো পাহাৰৰ বগোৱাতকৈ বহুত টান হৈ যায় হা ত্ৰিকোণমিতি মোৰ আগৰ ভিডিঅ'বিলাক চাবা আগৰ ভিডিঅ'বিলাকৰ লগত এইবিলাকৰ লগত যথেষ্ট ৰিলেশ্যন আছে হ্যাঁ গতিকে আগৰ ভিডিঅ' নচাকে অকল যদি এইটো চাই আছা তুমি বুজি নোপোৱা আর পাছত এইবাৰ তুমি আহা 5 পাৰিবা 6 নম্বৰটো দেখিছো 6 নম্বৰটো কি হ'ব 6 নম্বৰ অংকটো চাবা দিয়া আছে এ বি সি তিনিটা কোণ কি এটা ত্ৰিভুজৰ তিনিটা কোণ এ বি সি এটা ত্ৰিভুজৰ কি তিনিটা অন্তঃকোণ তেনেহলে তুমি প্ৰমাণ কৰিব লাগে sin b + c/2 cos a/2 এটা আমি প্ৰমাণ কৰিব লাগে ঠিক আছে 6 নম্বৰ যেহেতু এ বি সি কি যেহেতু এ বি সি এটা ত্ৰিভুজৰ অন্তঃকোণ যেহেতু a + b + c কিমান 180 ডিগ্ৰী হ'ব কোণৰ সমষ্টি ধৰ্ম আমি জানো এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এতে গটেকেটাকে এটো দিয়া a/2 + b/2 + c/2 গব দুইৰে হৰণ কৰি দিয়া 180/2 তেনেহলে এটো কি হ'ব a/2 + b/2 + c/2 কিমান 90 ডিগ্ৰী b/2 + c/2 কি হ'ব 90 ডিগ্ৰী মাইনাস a/2 লহাগু লহাইতে 2 b + c/2 90 ডিগ্ৰী মাইনাস a/2 এফালে লহাগু লব নালাগে হা এটা আছে এইখিনি বস্তু আর এইখিনি বস্তু সমান এটা আমার লেফট হ্যান্ড সাইডটো কি দি আছে sin b + c/2 হয় না sin b + c ইকুয়াল বনাব লাগে আমি cos a/2 এতিয়া এতে বহাইতে একেবারে সহজ sin b + c/2 মানে কি আছে 90 ডিগ্ৰী মাইনাস a/2 তো sin 90 ডিগ্ৰী মাইনাস এর মান কি আছে cos এ তাহলে এটা cos এর মান আছে আমার a/2 cos a/2 রাইট হ্যান্ড সাইড হয়ে গেল প্রুফড দরকার বস্তু এখানে তুমি লক্ষ্য কৰিবা 6 নম্বৰ হৈ গল একেবাৰে সহজ অংক ইয়াৰ পাছত তুমি 8ৰ অংক চোৱা 8ৰ কেইটামান অংক আছে আগৰ নিচিনাই তুমি 7 নম্বৰটো নিজে পাৰিবা 8 নম্বৰ এটা কৰি দিছো মই কোনটো কৰি দিবা 8ৰ 4 নম্বৰ কৰি চোৱা 8ৰ 4 নম্বৰ এটা অংক কৰি দিছো কেইবাটা অংক আছে একে ধৰণৰ অংক 8ৰ 4 নম্বৰ দিয়া আছে কি দিয়া আছে চোৱাচোন দিয়া আছে sin 3x + 10 cos x + 24 হ্যাঁ তো লিখিব লাগিব sin 3x + 10 কি আছে cos কি দিয়া আছে cos x + 24 x + 24
এতিয়া এইখিনি বস্তুৰ পৰা তুমি xৰ মান ওলাব লাগে দেই xৰ মান ওলাব লাগে এটা আমি কনভার্ট কৰিব পাৰি আমি কি হ'ব সাইনটোক আমি যদি লিখো এনেকে cos ইয়াতে দিলো 90 ডিগ্ৰী মাইনাস 3x প্লাস 10 হ্যাঁ ইজ ইকুয়াল টু ইফালে আছে cos x প্লাস 24 কি হলো কারণ cos 90 ডিগ্রি মাইনাস c মানে হল sin a গতিকে আমি লিখিম এতেকে 90 ডিগ্রি মাইনাস 3x প্লাস 10 ডিগ্রি ইজ ইকুয়াল টু x প্লাস 24 যেহেতু অনুপাত একই cos আছে কোন দুটা সমান হবই লাগিব যে মাজত সমান চিন আছে এতে এটো ভাঙি দিয়া 90 ডিগ্রি মাইনাস 3x মাইনাস 10 ডিগ্রি ইজ ইকুয়াল টু x প্লাস কিমান আছে 24 ডিগ্রি 90 মাইনাস 10 মানে কি হবো 80 ডিগ্রি মাইনাস 3x is equal to x plus 24 80 ডিগ্রি মাইনাস 24 is equal to x plus 3x 80 পৰা দিয়ে 10 ৰ 4 গিলি কিমান 6 7 ৰ 2 গিলি 5 56 ডিগ্রি is equal to 4x তাহলে x is equal to কি হ'ব 56 ডিগ্রি by 4 x is equal to 14 ৰ 4 গুণ 56 x is equal to 14 ডিগ্রি आंसर x is equal to 14 ডিগ্রি x এর ভ্যালু কিমান বলা 14 ডিগ্রি তো বাকি আৰু তিনিটা অংক আছে তোমালোকে নিজে কৰিব পাৰা ইয়াৰ পাছৰ চ্যাপ্টাৰ পাৰ্টটো আছে ত্ৰিকোণমিতিক অভেদাৱলী ভেৰি ভেৰি ইম্পৰ্টেন্ট ফৰ ইউৰ ফিউচাৰ লাইফ অভেদাৱলীটো তুমি জানিব লাগিব জানে যেটো সূত্ৰ একদম গটেকেটা সূত্ৰ আছে অভেদ ত্ৰিকোণমিতিৰ অভেদ তুমি জানিবই লাগিব সেইকেটা সূত্ৰ মই নেক্সট আহা ভিডিঅ'ত আগৰ ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিম আশা করি তোমালোকে ভিডিওটো চাবা আজি যিখিনি কথা আলোচনা কৰিলো নিশ্চয় বুজি পাইছা যদি মন দিছা বুজি পাইছা যদি ভিডিওটো তোমাৰ ভাল লাগিছে তুমি তোমাৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো বেছি বেছিকৈ শেয়াৰ কৰিবা তুমি লাইক কৰিবা যদি ভিডিও মোৰ চ্যানেল ম্যাথছ মায়া এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তুমি চ্যানেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিওটা আপলোড দিয়াৰ লগে লগে তোমাৰ মোবাইলত তুমি প্ৰথমে ইনফৰমেশনটো পাই যোৱা ভিডিওটো সম্পূৰ্ণৰূপে ওয়াচ কৰাৰ কাৰণে মই তোমালোক আটাইকে ধন্যবাদ জনাইছো ওকে